মদৰ যিমান বিক্ৰী হয় চাউল দালিৰো সিমান বিক্ৰী নহয়। নিজৰ ঘৰতেই হওক আনতেই হওক দুজনক হহুৱাব পৰাটোহে আচল মদাহী। এতিয়া আৰু একাংশই কি কৰে, মদ খাই আহি নিজৰ পত্নীৰ ওপৰত নহ'লে ঘৰৰ আন সদস্যৰ ওপৰত বৰমতা দেখায়। সেইটো কিন্তু ভুল কথা, তেনে কৰিব নালাগে। কাৰণ মদৰ ওপৰত বহুত মানুহে বহুত বেলেগ বেলেগ ধৰণৰ মন্তব্য কৰে। আজিৰ এই ভিডিঅ'টি মই সেই মদৰ ওপৰতে লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু মই তেনেদৰে বনাবৰ কাৰণে চেষ্টাও কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব আৰু আৰম্ভণিৰ পৰা শেষলৈকে চাওক। কাৰণ ইয়াত আপোনালোকে যদি দুটা কথা শিকিবও পাৰে বা জানিবও পাৰে তেনেহ'লে মোৰো ভাল লাগিব আৰু আপোনালোকো উপকৃত হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাওক আৰু যদি আপোনালোকে এই ভিডিঅ'টি ভাল পায় তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যদি কিবা কমেণ্ট কৰিবলগীয়া থাকে তেনেহ'লে আপোনালোকে মোৰ কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব পাৰে। গতিকে আহক এতিয়া এই ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। চাওকচোন মদনো কি। আমাৰ সমাজৰ বহু সংখ্যকেই ইয়াক বহুত আদৰেৰে সেৱন কৰে। আমি যদি ইয়াক সাধাৰণভাৱে লওঁ তেনেহ'লে সেইটো আমাৰ ভুল হ'ব। কাৰণ ই দুখতো স্থান পায় আৰু সুখতো স্থান পায়। আপোনালোকে চাওক, দুখে যেতিয়া মানুহক আৱৰি ধৰে তেতিয়া মানুহে কয় যে দুখ আঁতৰাবৰ কাৰণে তেওঁ মদ খাইছে, আৰু যেতিয়া সুখৰ সময় হয় তেওঁলোকে সুখত আনন্দ কৰিবৰ কাৰণে তেওঁলোকে মদ খায়। আৰু বন্ধুসকল, আৰু একাংশই কয় যে শৰীৰৰ বহুত পৰিশ্ৰম হোৱাৰ পাছত শৰীৰৰ যি গাৰ বিষ হয়, বিষ দূৰ কৰিবৰ কাৰণে মদ খালে শৰীৰৰ বিষ দূৰ হয়। কিন্তু এই কথাটো সঁচানে বাৰু? মই ভাবোঁ এই কথাটো সঁচা নহয়। আৰু বন্ধুসকল, আপোনালোকে নিজেই কওক যে মদ খালে জানো মানুহৰ শৰীৰৰ বিষ দূৰ হয়? যদি তেনেই হয় তেনেহ'লে ফাৰ্মাচীৰ ঔষধবোৰ বেকাৰ হৈ যাব। শৰীৰত যেতিয়া বিষ হৈ থাকিব তেতিয়া মানুহৰ সেই বিষৰ কাৰণে টোপনি অহা কম হয়। গতিকে সেই মদকণ খালে মানুহৰ অতি সোনকালে টোপনি আহিব আৰু মদৰ নিচাত যেতিয়া মানুহ থাকিব তেতিয়া শৰীৰত বিষৰ অনুভৱ নহয়। গতিকে মানুহে কয় যে মদ খালে গাৰ বিষ দূৰ হ'ব, কিন্তু মেইন কথাটো সেইটোহে। আৰু বন্ধুসকল, মদৰ যিমান বিক্ৰী হয় চাউল দালিৰো সিমান বিক্ৰী নহয়। গতিকে চাওক মদক মানুহে কিমান আদৰ কৰে। এতিয়া বন্ধুসকল, মদক মই বেয়া বুলি ক'বগৈ মই মানুহৰ বেয়া কমেণ্ট গালি গালাজ শুনিব নিবিচাৰোঁ। গতিকে মদক এনেদৰে ক'ব লাগিব যে চিগাৰেটৰ পেকেটৰ ওপৰত লিখা থাকে ধপাত সেৱন স্বাস্থ্যৰ কাৰণে হানিকাৰক। তথাপিতো চিগাৰেট বেছিয়েই থাকে, মানুহে চিগাৰেট খায়েই থাকে। ঠিক তেনেদৰেই ক'ব লাগিব যে মদ সেৱন স্বাস্থ্যৰ কাৰণে হানিকাৰক। হানিকাৰক বুলি ক'লেও মানুহে জানো মদ সেৱন কৰিব বাদ দিব? কেতিয়াও নিদিয়ে। গতিকে আমি এনে এটা কাম কৰিব পাৰোঁ, মদৰ যিটো লিমিটটো আমি কমাই আনি এটা পৰ্যায়ত ৰাখিব পাৰোঁ যিটোৱে নেকি কাৰো অপকাৰ নহয় আৰু ঘৰতো যাতে কোনো অবজেকশ্যন কৰিব নোৱাৰে। তেনে এটা লিমিটত যদি আমি আনিব পাৰোঁ তেতিয়াহ'লে তেওঁহে আচলতে এজন মদাহী। মদ অভাৰ খাই আহি ঘৰত কণ্ডল লাগি ঘৰত সকলোকে অশান্তি দি সেইজনক মদাহী বুলি নকয়। মদ খাই আহি নিজৰ ঘৰতেই হওক আনতেই হওক দুজনক হহুৱাব পৰাটোহে আচল মদাহী। গতিকে বন্ধুসকল, আপোনালোকে কেনে ভাবিছে সেইটো মই নাজানো, কিন্তু মই ভাবোঁ সেইজনহে আচল মদাহী। বন্ধুসকল, মদ খালে মানুহৰ লাজ আৰু ভয় নাইকিয়া হয়। যেতিয়া কোনোৱে কাৰোবাক কিবা কথা ক'বলৈ বহুত দিনৰ পৰা সাঁচি ৰাখিছে, তেওঁক ক'বলৈ হ'লে যদি মদকণ খায় তেনেহ'লে তেওঁ লাজ ভয় কোনো সংকোচ নকৰাকৈ তেওঁক কথাবোৰ সঁচা ভাৱত ক'ব পাৰে। যিমানেই লুকুৱাব নিবিচাৰক কিয় তেওঁ লুকুৱাব নোৱাৰে। যিটো সঁচা তেওঁ অন্তৰৰ পৰা সেই সঁচা কথাটো ওলাই পৰে। আৰু যদি কোনোৱে এনজয় কৰিব বিচাৰে, নাচ গান কৰি এনজয় কৰিব বিচাৰে, তেনেহ'লে মদকণ খালে কোনো আত্মীয়লৈ লাজ নাথাকে। গতিকে তেওঁ মন খুলি তাত এনজয় কৰিব পাৰে, নাচিব পাৰে। যদি আপুনি অভাৰকৈ মদ খাইছে তেতিয়া আপোনাৰ শৰীৰৰো ক্ষতি হয় আৰু ঘৰৰ আন সদস্যৰো শান্তি ভংগ হয়। কেনেকৈ? আপুনি এটা লিমিটত খালে কোনো গম নাপায়, আপুনি ঘৰত আহিল ভাত খালে বা এনজয় কৰিলে, যি কৰিলে সকলোৱে ভাল পাব। যদি আপুনি অভাৰ খাই আহে তেনেহ'লে আপুনি নিজেই ৰ'ব পৰা নাই
মুখৰ পৰা কি ওলাইছে আপুনি গম পোৱা নাই, তেনেস্থলত ঘৰৰ আন সদস্যবোৰৰো অশান্তিৰ সৃষ্টি হয়। গতিকে মদে ধন টকা পইচা ক্ষতিয়েই নকৰে, ঘৰৰ আন সদস্যবিলাকৰো শান্তিৰ ভংগ হয়। গতিকে যদি আপুনি তেনে নোহোৱাটো বিচাৰিছে, তেনেহ'লে আপুনি আপোনাৰ যিটো লিমিটত খাওক আৰু ঘৰত আনে যাতে কোনো ডিষ্টাৰ্ব নাপায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক। তেতিয়াহে আপুনি ঘৰখনো চলাব পাৰিব আৰু আপোনাৰো ইচ্ছা পূৰণ কৰিব পাৰিব। এতিয়া আৰু একাংশই কি কৰে, মদ খাই আহি নিজৰ পত্নীৰ ওপৰত নহ'লে ঘৰৰ আন সদস্যৰ ওপৰত বৰমতা দেখায়। সেইটো কিন্তু ভুল কথা, তেনে কৰিব নালাগে। কাৰণ আৰু বন্ধুসকল, আপুনি যদি ভাবে মই মোৰ মদৰ লিমিটটো কমাই দিম, আৰু মহিলাসকলে যদি ভাবে মোৰ ঘৰৰ যিজন পুৰুষ সদস্য থাকে তেওঁৰ মদ খোৱাৰ লিমিটটো কমাব বিচাৰে, তেনেহ'লে আপোনালোকে অহা ভিডিঅ'ত কেনেকৈ তাৰ লিমিটটো কমাই আনিব তাৰ বিষয়ে মই ভিডিঅ'টিত আপোনালোকক সবিশেষ বুজাই দিম। গতিকে আপোনালোকে অহা ভিডিঅ'টো চাবলৈ নাপাহৰিব। আজি এই ভিডিঅ'টি সময় বহুত হোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টি ইমানতেই মই সামৰিছোঁ। নমস্কাৰ।